কোনোবা আহিছে এমাহ দুমাহ কাম কৰিছে, দুবছৰ কাম কৰিছে, পইচা লৈ উঠা হৈছে। কিন্তু ভুগিছে কোনে? গৰীয়াবাসী ৰাইজে ভুগিছে। আজি যদি এইটো পৰিৱেশত আমি থাকিবলগীয়া হয়, আমাৰ ব্যৱসায় কি হ'ব? উজনিৰ শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমৌলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত পথক লৈ অৱশেষত ৰাজপথত নামিবলৈ বাধ্য হ'ল ৰাইজ। এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ গৌৰীসাগৰত উপস্থিত আছোঁ আৰু গৌৰীসাগৰত 4 লেনযুক্ত পথৰ যি নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত চলি আছে তাৰ বিপক্ষে এইদৰে ৰাইজ ওলাইছে। মই পোনপ্ৰথমে দৃশ্যটো দেখুৱাইছোঁ। গৌৰীসাগৰৰ স্থানীয় ৰাইজ আৰু ব্যৱসায়ী সন্থাৰ সহযোগত এইদৰে ৰাজপথত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল আৰু বিগত সময়ত আমি প্ৰতিবেদন যুগুত কৰি আহিছোঁ যে উজনিৰ শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাজিলৈকে, জাজিৰ পৰা ডিমৌলৈকে যি 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে, এই নিৰ্মাণ কাৰ্যত কেইটাকৈ প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিছিল আৰু এই প্ৰতিষ্ঠানকেইটাই বিগত সময়ত লেহেমীয়া গতিৰে কাম কাজ চলাই যোৱাৰ লগতে বিভিন্ন ঠাইত বিসংগতিপূৰ্ণভাৱে তেওঁলোকে কাম কাজ চলাইছে আৰু তাৰ প্ৰমাণ ইতিমধ্যে আমি প্ৰতিবেদন সহকাৰে তথ্য সহকাৰে আমি দাঙি ধৰিছিলোঁ যে গৌৰীসাগৰৰ দাঁতি কাষৰীয়া যি শ্ৰমিকৰ যিখন দলং নিৰ্মাণ কৰিছিল, নিৰ্মাণ কৰিছিল, সেই বিয়পি নিৰ্মাণ কাৰ্য চলি থাকোঁতে ভাগি পৰিছিল। অন্যহাতেদি এই 4 লেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য সামগ্ৰিক গতিৰে যিহেতু এই তিনিটা প্ৰতিষ্ঠানে কাম কাজ চলাই আছে, যাৰ ফলত স্থানীয় ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দৈনিক ধূলিৰে এই অঞ্চলটো পৰিপূৰ্ণ হৈ পৰে। অন্যহাতেদি ইয়াত ৰিগেল নামৰ যিটো প্ৰতিষ্ঠান, সেই ৰিগেল ইনফ্ৰা লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ৰাজপথত ধূলি নিৰাময় কৰিবৰ কাৰণে পানী ঢলাৰ পিছতেই ইয়াত বহুকেইটা পথ দুৰ্ঘটনাৰ সৃষ্টি হয়। এই মুহূৰ্তত স্থানীয় ৰাইজ মোৰ সৈতে আছে। মই পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম, আজি ৰাজপথলৈ কিয় ওলাই আহিব বাধ্য হ'ল? হয়, আমি 2012 চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, কিন্তু অদ্যপৰিমিত গৰীসাগৰত আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ যথেষ্ট অৱহেলা কৰি পেলাই আমাক যথেষ্ট হাৰাশাস্তি কৰিছে। সেয়েহে আমি সকলো ওলাই আহি আজি প্ৰতিবাদ কৰিছোঁ। ৰাস্তা নিৰ্মাণ কাৰ্য সহযোগিতা কৰি আমাৰ ৰাস্তা নিৰ্মাণ কৰি আমাৰ সকলোকে সুবিধা প্ৰদান কৰক, নহ'লে আমি একদম জনজান লবলৈ বাধ্য হ'ম। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত দেখুৱাইছোঁ যে বৃহৎ যান জঁটৰ সৃষ্টি হৈছে, কিয়নো ইতিমধ্যে ৰাজপথলৈ ওলাই পথ অৱৰোধ কৰিছে ৰাইজে আৰু যাৰ ফলত দূৰণিবতীয়া যান বাহন বাধাগ্ৰস্ত হৈ পৰিছে। আৰু বিগত সময়সমূহত আমি উল্লেখ কৰি আহিছিলোঁ যে 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যত যিকেইটা বহিৰাগত প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰিছিল, এই বহিৰাগত প্ৰতিষ্ঠানকেইটাই যিসমূহ নীতি নিয়ম, সেই নীতি নিয়মসমূহ মানি তেওঁলোকে যি মন যায় তাকেই এনেদৰে কাম কাজ চলাই আছে, যাৰ ফলত স্থানীয় ৰাইজে এক প্ৰকাৰ জীয়াতো ভুগিব লগা হৈছে। আৰু এই মুহূৰ্তত মই পুনৰবাৰ দেখুৱাম যে ৰাইজে এইদৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে, পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বিগত 10 বছৰে ধৰি ইয়াৰ স্থানীয় ৰাইজে যিহেতু জ্বালা যন্ত্ৰণা খাই আহিছে, প্ৰতিদিনে ধূলিয়ৰী পৰিৱেশৰ ফলত ইয়াত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। বিভিন্ন স্থানত দুৰ্ঘটনাৰ সংঘটিত হৈছে, অকালতে বহুতো পংগু হ'বলগীয়া হৈছে। এই মুহূৰ্তত আন এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। কি ক'ব, আজি বিগত 10 বছৰ ধৰি এইদৰে জ্বালা যন্ত্ৰণা ভুগি আহিছে ৰাইজে, কি ক'ব? গৰীসাগৰ ব্যৱসায় সন্থাৰ উদ্যোগত গৰীসাগৰবাসী ৰাইজৰ সহযোগত আজি ৰাষ্ট্ৰীয় ঘাইপথত আমি বিক্ষোভ প্ৰদৰ্শন কাৰ্য হাতত লৈছোঁ। সকলোৱে জ্ঞাত 2012-13 চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ নামত নিৰ্মাণৰ নামত যিসমূহ কোম্পানীয়ে কাম কৰিছে, কোনোবাই আহিছে এমাহ দুমাহ কাম কৰিছে, দুবছৰ কাম কৰিছে, পইচা লৈ উঠা হৈছে। কিন্তু ভুগিছে কোনে? গৰীসাগৰবাসী ৰাইজে ভুগিছে, যাৰ কাৰণে আজি আমি ওলাই আহিবলগীয়া হৈছে। আজি গৰীসাগৰ ব্যৱসায়ীসকলৰ যিটো সমস্যা হৈছে, আজি 2 বছৰৰ ভিতৰত, অহা 2 বছৰৰ ভিতৰত যদি এনেকে থাকে বা এবছৰৰ ভিতৰত এনেকে থাকে, যাৰ পইচা আছে সি ব্যৱসায় কৰিছে। কেনেকে কৰিছে? কিয়নো ঘৰৰ পৰা তেওঁলোকে 2 টকা 4 টকা আনি তেওঁলোকে ব্যৱসায়ত লগাই তেওঁলোকে ব্যৱসায় চলাই আছে। কাৰণ ৰটেশ্যন যিটো দিনটো আমাৰ ৰটেশ্যন, সেই ৰটেশ্যনটো নাই। সেই ৰটেশ্যন লৈ ব্যৱসায় ক'ৰ পৰা চলাম? ইয়াৰ তাৰ বাবে দায়বদ্ধ কোন? ইয়াৰ দায়িত্ব কোনে ল'ব? জিলা প্ৰশাসনে ল'ব, নেশ্যনেল হাইৱে অথৰিটিয়ে ল'ব, ৰিগেল নামৰ কোম্পানীয়ে ল'ব। যোৱা বছৰে দেখিছিলোঁ ৰিগেল নামৰ কোম্পানীতে আহিছে, কাম ভাল কৰিছে, আমি মানিছিলোঁ যে সোনকালে কাম হ'ব। কিন্তু এতিয়া খৰালি হৈ থকাৰ পিছত বাৰিষা আহোঁ আৰু 1.5 মাহ 2 মাহৰ পিছত বাৰিষা আহিব, তেতিয়াহ'লে আমাৰ কাম কি হ'ব? আমাৰ দায়িত্ব কোনে ল'ব? আজি যদি এইটো পৰিৱেশত আমি থাকিবলগীয়া হয়, আমাৰ ব্যৱসায় কি হ'ব? প্ৰথম কথা, আমি যদি জীয়াই নাথাকোঁ তেতিয়াহ'লে আমাৰ ৰাস্তা কাক লাগিব? যদি আমি জীয়াই থাকিব লাগে, আমাক তাৰ আগত ৰাস্তা লাগে। সেইটোৱে আমাৰ প্ৰথম কথা।
আৰু আমি এই ৰাস্তাটো আজি কৈছো বিক্ষোভ প্ৰদৰ্শন ইয়াৰ পিছত যদি এনেকুৱা আৰু 10 দিনৰ ভিতৰত সময় দিছো যদি আৰু বেলেগ ধৰণে কোনো তেওঁলোকে উন্নতি নকৰে তেতিয়া আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ জনাইছো। NHIDCL কৰ্তৃপক্ষৰ হেমাহি আৰু বিশেষকৈ এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ পৰা ফালৰি কটাৰ বাবেই আজি এই তিনিটাকৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে উভত ঘূৰে নচা বুলি ক'ব পাৰি। আৰু বিশেষকৈ ইয়াত ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল, কিয়নো আজি বছৰ বছৰ জুৰি য'তে মন যায় তেওঁলোকে ত'তেই খান্দিছে। পথ কোনো স্থানত অৰ্ধনিৰ্মিত হৈ আছে, কোনো স্থানত হয়তো গাঁত খান্দি তাতে এৰি দিছে, যাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ স্থানীয় ব্যৱসায়ীসকল। আৰু যাৰ ফলত আজি এইদৰে ৰাইজ ক্ষোভিত হৈ ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে। পূৰ্বতে আমি এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ যিসমূহ বিসংগতি আৰু প্ৰকৃততে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানকেইটাই কিদৰে কাম কাজ চলাই আছে তাৰ প্ৰতিবেদন যুগুত কৰি গৈছিলোঁ। আৰু পৰৱৰ্তী সময়ত যদিহে শীঘ্ৰে এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰে তেনেহ'লে ইয়াৰ স্থানীয় ৰাইজে ইয়াতকৈ জংগী আন্দোলন কৰাৰ ভূমিকা গ্ৰহণ কৰিছে। কেন্দ্র সরকার হুঁশিয়ার, অসম সরকার হুঁশিয়ার, জুই চলিছে, হুজুর চলিছে, আমার দাবি, আমার দাবি, আমার দাবি, নিবনুৱা কাম কাজ বন্ধ কৰক। অসমলৈ নিবনুৱাৰ কাম নাই, অসমলৈ নিবনুৱাৰ কাম নাই, প্ৰশাসন হুঁশিয়াৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰক। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰক। নচলিব, নিম্ন মানদণ্ডৰ কাম কৰা হুঁশিয়াৰ। আমি এই প্ৰতিবাদ কাৰ্য বৃহত্তৰ গৰিষ্ঠবাসী ৰাইজ তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক যিমান হাৰাশাস্তি কৰিছে চাগে অসমৰ কোনো ৰাস্তাত তেনেকুৱা হাৰাশাস্তি এইসকল ব্যৱসায়ীয়ে নাই পোৱা। মানে এনেকুৱা কিছুমান শ্ৰমিক আনিছে যিখিনি শ্ৰমিকে কামবিলাক এবাৰ কৰিছে এবাৰ ভাঙি যায়। আমি আমাৰ একেবাৰে ধ্বংস হৈ গৈছে। তেওঁলোকে এফালে ৰাস্তাটো খুলিছে, এফালে বন্ধ কৰিছে, এফালে কৰিছে, এফালে বন্ধ কৰিছে। এই কনষ্ট্ৰাকশ্যনবিলাক 24 ঘণ্টাই চলিব লাগে, কিন্তু 24 ঘণ্টা নাই কৰা। তেওঁলোকে এক চৰকাৰী সময়সূচী লৈ 8টা বজাৰ পৰা সন্ধিয়া 4টা বজালৈ কাম চলায়। তেনেদৰে চলিব, মণ্ডলী নচলিব। এই চলিছে আমাৰ দাবী, আমাৰ দাবী ৰাষ্ট্ৰীয় ঘাইপথ পৰিকল্পনা ৰাস্তা নিৰ্মাণ কৰিব লাগিব, ৰাস্তা নিৰ্মাণ কৰিব লাগিব। আমাৰ দাবী, নিবনুৱা কাম কাজ বন্ধ কৰক। অসমলৈ নিবনুৱাৰ কাম নাই, অসমলৈ নিবনুৱাৰ কাম নাই, প্ৰশাসন হুঁশিয়াৰ। চলিব, মণ্ডলী পৰিকল্পনা নচলিব। এই চলিছে।